কাৰোৰে বিশ্বাসৰ প্ৰতিদান হিচাপত পিছফালেদি চুৰি নুসুমুৱাবা, কাৰণ এদিন তোমাকো সেই সোৱাদ গ্ৰহণ কৰিব লগা হ'ব। শুনা এটা কথা, দামী দামী ব্ৰেণ্ডৰ কাপোৰ পিন্ধিলেই স্মাৰ্ট হোৱা নাযায়। স্মাৰ্ট হ'বলৈ হ'লে ভাল ব্যৱহাৰ লগতে সুন্দৰ এটা মন থকাৰ বিশেষ দৰকাৰ। অনাহকত কথা কৈ সমস্যা সৃষ্টি কৰাতকৈ চুপ থকাটো শ্ৰেয়। আজিকালি কোনেও কষ্টৰ কথা জানি ভৰসাৰ হাতটো আগবঢ়াই নিদিয়ে, এইটোৱেই চিৰসত্য। কোনো মানুহেই নাথাকে এই পৃথিৱীত গোটেই জীৱনজুৰি। অকণমান সময়ৰ আলহী হৈ আহে আৰু আপোন মানুহক দুখ দি গুচি যায়। এইটোৱেই প্ৰকৃতিৰ নিয়ম। এজন মৃত মানুহক পাহৰিবলৈ আমাক যিমান সময় লাগে, তাতোতকৈ বেছি সময় লাগে জীৱন্ত মানুহক পাহৰিবলৈ। সকলো অপৰাধৰ ক্ষমা আছে, কিন্তু বিশ্বাসঘাতকতাৰ কোনো ক্ষমা নাই। মাজে মাজে মন বেয়া হোৱাৰ কাৰণ কোনো মানুহক বুজাব নোৱাৰি, মাথো ভিতৰখন জ্বলি জ্বলিহে ছাই হৈ যায়। ভুল মানুহৰ ওচৰতেই আমিবোৰ সৰু হ'ব লগা হয়। সঠিক মানুহে আমাক মূৰটো দোৱাবলৈ নিদিয়ে। যিসকলে তোমাক বেয়া বুলি মানিয়েই লৈছে, তেওঁলোকক প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই যে তুমি যেনেকুৱা তেনেকুৱাই থাকা। যন্ত্ৰণা সহ্য কৰোঁতে কৰোঁতে মানুহ এটা সময়ত শিল হৈ পৰে। তাৰ পিছত কষ্ট যিমানেই নহওক কিয়, এটা সময়ত মুখৰ পৰা এটা শব্দও নোলোৱা হয়। প্ৰিয় মানুহে যেতিয়া মন খুলি মনৰ কথা কয়, তেতিয়া সঁচায়ে নিজকে পৃথিৱীৰ সকলোতকৈ সুখী মানুহ যেন অনুভৱ হয়। আমি এনেকুৱা এটা জেনেৰেশ্যনত আছোঁ য'ত সম্পৰ্কৰ মূল্যায়ন নাই, আৱেগ অনুভূতিৰ দাম নাই, বিশ্বাসৰ মৰ্যাদা নাই, কথা দি কথা ৰখাৰ কোনো প্ৰচেষ্টা নাই। সকলোবোৰেই একেবাৰে থুনুকা। বৃক্ষৰোপণ কৰিলে আজীৱন যেনেকৈ সুফল পোৱা যায় আৰু ভুল ৰোপণ কৰিলে আজীৱন চকুৰ পানীয়েদি তাৰ মূল্য পৰিশোধ কৰিব লগাই হয়। কোনো মানুহক আঘাত কৰিবলৈ হ'লে শাৰীৰিক আঘাতৰ প্ৰয়োজন নহয়, কথাৰ আঘাতেই যথেষ্ট। শাৰীৰিক আঘাত ঔষধ মলম লগাই ঠিক কৰা হয়, কিন্তু কথাৰ আঘাতক কোনো ঔষধে ঠিক কৰিব নোৱাৰে। সেয়েহে কথা কোৱাৰ আগত ভাবি চিন্তি ক'ব লাগে। হত্যা কৰিবলৈ কিন্তু অস্ত্ৰৰ প্ৰয়োজন নহয়। কাৰোবাৰ বিশ্বাস, সপোন, ইচ্ছা ভাঙি দিলেও কিন্তু মানুহ তিলে তিলে মৰি যায়। আশে-পাশে থকা বহুতজনে বহুত কথাই ক'ব পাৰে, কিন্তু যাৰ য'ত অৱস্থান তাৰ পৰিস্থিতি কেৱল মাত্ৰ নিজেহে বুজিব পাৰি, আনে কেতিয়াও নুবুজে। এটা কথা কয় যে যাৰ মাথা তেওঁৰেই ব্যথা। কোনো মানুহ ইচ্ছা কৰি থমকি নৰয়, অকলে থাকিবলৈ নিবিচাৰে। তেওঁ নিজকে বহুত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল, তেতিয়াহে তেওঁ অকলে থাকিবলৈ শিকিছে আৰু থাকি শান্তিও পায়। ভাঙি পৰা মানুহক বক্তৃতা নিদিবা, কাৰণ তেওঁলোকে ভিতৰি ভিতৰি গভীৰ আঘাতৰ সন্মুখীন হয় আৰু নিজকে অকলশৰীয়াকৈ ৰাখে। সুযোগ পালে তেওঁলোকৰ কথাবোৰ মনোযোগ দি শুনিবা, ইয়াত অকণমান হ'লেও সকাহ পাবা। জীৱনটো বহুত সৰু, লাহে লাহে সকলোবোৰ শেষ হৈ যায়। এডাল মমবাতিৰ দৰে লাহে লাহে সকলোবোৰ গলি গলি শেষ হৈ যায়। সেয়েহে এই জীৱনত অহংকাৰ কেতিয়াও নকৰিবা। চাহিদা এনেকুৱা এটা বস্তু যিটো পূৰণ নকৰা পৰ্যন্ত নিজকে শান্তি নিদিয়ে। সকলো সময়তে মাথো পূৰণ কৰা প্ৰত্যাশা মগজুত
ঘূৰি থাকে। অথচ পূৰণ হোৱাৰ পিছত সকলো পাহৰি যায় মানুহে, যিটো পূৰণ কৰাৰ বাবে চকুত টোপনি পৰ্যন্ত নাহিছিলে। অলপতে পাই গ'লে কোনো মানুহে মূল্য দিব নাজানে। এটা বস্তু খেয়াল কৰিলে বুজিবা যে যিসকলে অলপতে বহুত ডাঙৰ কিছু পাই যায়, তেওঁলোকে সেইটোৰ মূল্য কেতিয়াও নুবুজে। মূল্যটো তেতিয়াই বুজে যেতিয়া হেৰাই পেলায়। হেৰুৱাৰ পাছত বুজিলে যেনেকৈ কোনো মূল্য নাথাকে, তেনেকৈ ঠিক অৱহেলা কৰিলেও ভগৱানে সহ্য নকৰে। কাৰোবাক অৱহেলা কৰি কেতিয়াও সুখী হ'ব নোৱাৰিবা। মনত ৰাখিবা, যিয়ে ঠগায় তেওঁ এদিন ঠগ খায়। পাৰ্থক্য মাথো সময়ৰ। ধন্যবাদ বন্ধু বান্ধৱীসকল।